নমস্কাৰ অকনিহত মই তোমালোকৰ চিন্ময়ী বাইদেউ আজি আকৌ তোমালোকলৈ লৈ আহিছো তোমালোকৰ আমাৰ চৌপাশৰ পৰিৱেশ ইয়াৰে আজি প্ৰথমটি অধ্যায়ৰ দ্বিতীয়টি পাঠ আমাৰ বিদ্যালয়ৰ চতুৰ্থটি অংক আলোচনা কৰিম এতিয়া চতুৰ্থটি অংকলৈ যোৱাৰ আগতে ইয়াৰ আগৰ অংক কেইটিত কিনো শিকিছিলো মনত পেলাও আহা আমি ৰতনপুৰ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ বিষয়ে জানিছিলো সেই বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কেনেকৈ ডাষ্টবিন ব্যৱহাৰ কৰে তাৰ বিষয়ে শিকিছিলো লগতে পেলনীয়া সামগ্ৰীৰ পৰা বিভিন্ন ধৰণৰ বস্তু যে বনাব পাৰি তাৰ বিষয়ে আমি জানিছিলো আৰু লগতে আমি পচন সাৰ কেনেকৈ তৈয়াৰ কৰে তাৰ বিষয়েও শিকিছিলো আৰু লগতে চাৰিটা প্ৰধান দিশৰ বিষয়ে আমি শিকিছিলো লগতে সেই দিশসমূহ কেনেকৈ নিৰ্ণয় কৰে আৰু কোনটো দিশত কি আছে লিখিবলৈ শিকিছিলো মনত পৰিছেনে বাৰু এতিয়া আহাচোন চাওঁ এই 4 নং অংকত কিনো আছে এতিয়া চোৱাচোন মোৰ পিছফালে এখন ছবি এতিয়া চোৱাচোন এই ছবিখনত আমি কি দেখা পাইছো বাৰু এই ছবিখনত আমি এখন মেজ দেখা পাইছো আৰু লগতে এজন অকনি দেখা পাইছো এই অকনিজনে কি কৰিছে বাৰু এই মেজখন জুখিছে কেনেকৈ জুখিছে বাৰু চোৱাচোন হাতৰ আঙুলিৰে এনেকৈ জুখিছে আৰু এনেকৈ জুখাকে কয় বেগেট জুখা আৰু বেগেট কেনেকৈ জুখে জানানে এইয়া চোৱা মই কলমটোৱে লৈছো এতিয়া এই আঙুলিটো ললো পুৰা আঙুলিটো আৰু লগতে এনেকৈ আঙুলিটো দীঘলকৈ মেলি মাজৰ আঙুলিটো যি দূৰত্বলৈকে গৈছে সেই দূৰত্বলৈকে ৰাখি এনেকৈ বেগেট জোখা হয় এতিয়া চোৱাচোন এনেকৈ তোমালোকৰ পেন্সিল তোমালোকৰ কিতাপ বহি বা এনেকৈ মেজখন বেগেট জোখত জুখিব পাৰিবা তোমালোকে চেষ্টা কৰাচোন বাৰু ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱা কিনো কৈছে চাওঁ আহা কৰি চাওঁ আহা কাষৰ ছবিখনত দেখুৱাৰ দৰে তোমালোকৰ শ্ৰেণীকোঠাৰ টেবুলখন জুখি চোৱা টেবুলখন জুখোতে কোনে কিমান বেগেট পালা বহীত লিখি ৰাখা এতিয়া তোমালোকৰ শ্ৰেণীকোঠাৰ টেবুলখন এনেকৈ বেগেটেৰে জুখাচোন আৰু প্ৰত্যেকেই জুখি প্ৰত্যেকৰে বহীত লিখিবা এতিয়া তোমালোকৰ হাতৰ বেগেটবোৰ মিলাই চোৱা কোনে কিমান বেগেট পালা এনেদৰে জুখোতে সকলোৰে জোখবোৰ নিমিলিল নহয়নে বাৰু এতিয়া তোমালোকে বেগেট জোখত যিমান বেগেট পাইছা সকলোৰে কিন্তু সমান নহয় মই যিমান পাম তাতকৈ তোমালোকৰ বেগেট জোখটো অলপ বেছি হ'ব কাৰণ কিয় জানানে বাৰু চাওঁ আহা ইয়াত কৈছে ইয়াৰ কাৰণ কি বুলি ভাবা সকলোৰে হাতৰ আকাৰ সমান নহয় কাৰোবাৰ ডাঙৰ কাৰোবাৰ সৰু এতিয়া চোৱা মোৰ এই হাতৰ বেগেটটো ডাঙৰ কিন্তু তোমালোকৰ বেগেটবোৰ সৰু সেইবাবে জুখোতে হিচাপটো একে নহল গতিকে মোৰ যদি হাতৰ বেগেট 4 বেগেট হয় তোমালোকৰ কিন্তু 4তকৈ বেছি হ'ব কাৰণ মোৰ হাতখন ডাঙৰ আৰু তোমালোকৰ হাতকেইখন সৰু এইদৰে হাত ভৰিৰ পতা ৰছী আঙুলি আদিৰে কিছুমান বস্তু জুখিব পাৰি এতিয়া হাতৰ বেগেট জুখাতকৈও আমি ভৰিৰ পতাৰেও কিন্তু কিছুমান জোখ ল'ব পাৰো যেনেকৈ ঘৰৰ মজিয়াখনত ভৰিৰ পতা এটাৰ পিছত এটা লগাই আমি কিমান ভৰি আছে তেনেকৈ ঘৰৰ মজিয়াখন আমি জুখিব পাৰিম বা তোমালোকৰ বিদ্যালয়ৰ বাৰান্দাখন নতুবা তোমালোকৰ ঘৰৰ বাৰান্দাখনো তেনেকৈ ভৰিৰ পতাৰে জুখিব পাৰিবা লগতে হাতেৰেও জুখিব পাৰিবা এতিয়া হাতেৰে কেনেকৈ জুখে চাওঁ আহা এতিয়া হাতেৰে এনেকৈ জুখে হাতৰ এই কিলাকুটিটোৰ এই অংশটোৰ পৰা আমি এই মাজৰ আঙুলিটো যিমান দূৰলৈকে যায় সেই দূৰত্বটোত আমাৰ এহাত বুলি কোৱা হয় এনেকৈ এহাতকৈ ইটোৰ লগত সিটো এনেকৈ মিলাই আমি হাতৰ জোখেৰে জুখিব পাৰিম ইয়াৰ পিছত ৰছীৰ ব্যৱহাৰ কৰিও আমি কিছুমান বস্তু জুখিব পাৰিম আৰু লগতে আঙুলিৰেও কিছুমান বস্তু আমি জুখিব পাৰিম এতিয়া আঙুলিৰে কেনেকৈ জুখে চাওঁচোন আহা এতিয়া চোৱা মোৰ এই হাতত থকা এই কলমটোৱে এতিয়া এই কলমটোত আমি আঙুলি হিচাপ কৰিম কেনেকৈ কৰিম জানানে এনেকৈ আমি আঙুলিৰ হিচাপ কৰিম এতিয়া চোৱা সৰু আঙুলিটোৰ পৰা এনেকৈ আমি 4টা আঙুলি ললো নহয়নে তাৰ পিছত ইখন হাতো আমি ব্যৱহাৰ কৰিম এইয়া চোৱা কেইটা আঙুলি হল 8টা আঙুলি তাৰ পিছত
এইকণ যে বাকী ৰৈছে আকৌ আমি এই 8টা হিচাপ কৰি তলৰ হাতখন আকৌ ওপৰলৈ লৈ আহিম এতিয়া কিমান আঙুলি হ'ল 8 আছিলে আগতে আৰু তাৰ পিছত 3 হ'ল 11 হ'ল গতিকে মোৰ আঙুলিৰ হিচাপত এই কলমটো 11 আঙুল হয় কিন্তু তোমালোকৰ আঙুলিৰ হিচাপো অলপ বেছি হ'ব কাৰণ কিয় জানানে কাৰণ তোমালোকৰ আঙুলিবোৰ সৰু সৰু এতিয়া ইয়াৰ পিছত চাম আহা ঠিক তেনেদৰে বস্তুৰ পৰিমাণ জুখিবলৈ হাতৰ মুঠি চামুচ আদিও ব্যৱহাৰ কৰিব পাৰিবা এতিয়া কিছুমান বস্তুৰ পৰিমাণ জুখিবলৈ কিমান আছে এতিয়া ধৰা আমি চাউলেই জুখিম চাউল জুখিবলৈ আমি হাতৰ মুঠিও ব্যৱহাৰ কৰিব পাৰো হাতৰ মুঠিৰে আমি এক মুঠি এনেকৈ চাউল মুঠি মুঠিকে আমি জুখিব পাৰিম এনেকৈ মুঠিত যিমান ধৰে হেতু আমি এক মুঠি কম মোৰ মুঠিটো অকনমান ডাঙৰ হ'ব গতিকে মোৰ হাতত অকনমান বেছিকৈ চাউল ধৰিব কিন্তু তোমালোকৰ হাতৰ মুঠিবোৰ সৰু গতিকে তোমালোকৰ হাতত কম পৰিমাণৰ চাউল ধৰিব নহয়নে ঠিক তেনেকৈ আমি চামুচৰ হিচাপবোৰ ল'ব পাৰো কিন্তু চামুচৰ আকাৰো কেতিয়াবা বেলেগ বেলেগ থাকে গতিকে চামুচৰেও এনেকৈ বস্তুৰ পৰিমাণ আমি জুখিব পাৰিম ইয়াৰ পিছত চাম আহা এই জোখবোৰত কোনো মান্য একক নাথাকে এতিয়া এই মান্য এককনো কি কিছুমান একক আমি ধৰিব নোৱাৰো কাৰণ কিয় জানানে কাৰণ সেই এককবোৰ সকলোৰে বেলেগ হয় এতিয়া চোৱাচোন বেগেট জুখে মোৰ য'ত বেগেট জুখ 4 হ'ব কিন্তু তাত তোমালোকৰ বেগেট জুখ বেছি হ'ব পাৰে বা বেলেগ বেলেগ ব্যক্তিৰ বেলেগ বেলেগ হ'ব পাৰে গতিকে সেইটো আমি মানি ল'ব নোৱাৰো কাৰণ একেটা বস্তুৰ জুখ সকলোৰে কাৰণে বেলেগ বেলেগ হ'ব পাৰে ঠিক তেনেকৈ বস্তুৰ পৰিমাণ জুখিবলৈ যেতিয়া আমি হাতৰ মুঠি ব্যৱহাৰ কৰো তেতিয়াও কিন্তু সকলোৰে হাতৰ মুঠি সমান নহয় গতিকে হেয়া আমি মান্য একক হিচাপে ধৰিব নোৱাৰো কাৰণ সকলোৰে বেলেগ বেলেগ জুখ হয় এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে এইবাৰ এডাল স্কেলৰ সহায়ত প্ৰত্যেকে টেবুলখন জুখি চোৱা আৰু আগৰ দৰে কিমান জোখ পালা বহীত লিখি যোৱা এতিয়া তোমালোকে আগতে কি কৰিছিলা বেগেট জুখেৰে জুখিছিলা কিন্তু এতিয়া এডাল স্কেলৰ জুখত যদি আমি জুখো তেতিয়া কিন্তু কি পাম বাৰু এইবাৰ দেখা গ'ল যে প্ৰত্যেকৰে জুখটো একেবা সমান হৈছে যেতিয়া আমি স্কেলেৰে জুখো তেতিয়া কিন্তু সকলোৱে একেই জুখ পাম নহয়নে বাৰু কিয় জানানে কাৰণ স্কেল এডালেই আৰু স্কেলৰ জুখো এডালেই হয় স্কেল দীঘল বা চুটি যিমানেই থাকক কিন্তু স্কেলৰ জুখ সদায় সমান হয় গতিকে এই জুখটো আমি মান্য হিচাপে ল'ব পাৰিম কাৰণ সকলোৰে একেই জুখে ওলাব ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত আকৌ কৈছে আমাক এই কথাৰ পৰা তোমালোকে বাৰু কি শিকিলা তোমালোকে কোৱাচোন এই যে আমি বেগেট জুখ কৰিলো ভৰিৰ পতাৰে জুখ কৰিলো হাতেৰে জুখ কৰিলো ইয়াৰ পৰা আমি কি শিকিলো বাৰু আৰু ইয়াৰ পিছত আমি কিহেৰে জুখ কৰিলো স্কেলেৰে এতিয়া চাওঁ আহাচোন আমাৰ সকলোৰে হাতৰ জুখ সমান নহয় হয়নে নহয় মোৰ হাতৰ জুখ বেলেগ ঠিক তেনেকৈ তোমালোক প্ৰত্যেকৰে হাতৰ জুখ বেলেগ হ'ব সেয়ে এহাত এবেগেট আদি এককবোৰো বেলেগ বেলেগ নহয়নে মোৰ হাতৰ জুখ বেলেগ তোমালোকৰ হাতৰো জুখ বেলেগ হ'ব এনেদৰে জুখ মাখ কৰিলে বেলেগ বেলেগ মান পোৱা যায় গতিকে এনে ধৰণৰ অসুবিধা দূৰ কৰিবলৈ নিৰ্দিষ্ট একক ব্যৱহাৰ কৰিব লাগে গতিকে চোৱাচোন বেগেট হোক বা হাতেৰে হোক তেনেকৈ জুখিলে আমাৰ বেলেগ বেলেগ জুখ ওলাব কিন্তু এটা জোখ পাবলৈ আমি নিৰ্দিষ্ট একোটা একক ব্যৱহাৰ কৰিব লাগে তাৰ বাবে আমি কি ব্যৱহাৰ কৰিম হয় স্কেল ব্যৱহাৰ কৰিম স্কেলৰ যিটো আমি জোখ পাম সেইটো আমাৰ কাৰণে মান্য হ'ব কাৰণ সকলোৰে একেই জোখ ওলাব ইয়াৰ পিছলৈ যাওঁচোন আহা এতিয়া চোৱা কিছুমান প্ৰশ্ন কৰিছে আৰু সেই প্ৰশ্নসমূহৰ আমি উত্তৰ কৰিব লাগে আহাচোন কৰো ইয়াত কৈছে তলৰ কোনটো মান্য একক হয় এতিয়া যে আমি শিকিলো মান্য একক কি এতিয়া তোমালোকে কোৱাচোন তলৰ কোনটো মান্য একক হ'ব বেগেট হ'বনে স্কেল হ'বনে আঙুল হ'ব কোনটো আমি মানি ল'ব পাৰিম কোৱাচোন বাৰু
হয় স্কেলটো কাৰণ স্কেলেৰে জুখিলে আমি একেটাই জোখ পাম কিন্তু বেগেট আৰু আঙুলেৰে জুখিলে আমি বেলেগ বেলেগ জোখ পাম নহয়নে এতিয়া ইয়াৰ পিছলৈ যাওঁ আহা ইয়াত কৈছে সাধাৰণতে ব্যৱহাৰ কৰা একক কোনবোৰ আমি কোনবোৰ একক ব্যৱহাৰ কৰোঁ আমি বেগেট ব্যৱহাৰ কৰোঁ হাত ব্যৱহাৰ কৰোঁ মূল ব্যৱহাৰ কৰোঁ লগতে ভৰিও ব্যৱহাৰ কৰোঁ নহয়নে কোনো এটা বস্তু জুখিবলৈ আমি এই ধৰণৰ সাধাৰণতে একক ব্যৱহাৰ কৰোঁ কিমান বেগেট কিমান আঙুল কিমান হাত বা কিমান ভৰি এনেকৈ আমি কিছুমান বস্তু জুখিব পাৰোঁ গতিকে মৰমৰ অকণিহঁত আজি আমি বেগেটেৰে কেনেকৈ জুখে হাতেৰে কেনেকৈ জুখে আৰু আঙুলেৰে কেনেকৈ জুখে শিকিলোঁ গতিকে আজিৰ এই অংশটি মই ইমানতে অন্ত পেলাইছোঁ পৰৱৰ্তী অংশলৈ পুনৰবাৰ তোমালোকৰ লগত উপস্থিত হ'ম আজিৰ কাৰণে আহিছোঁ নমস্কাৰ